আগতে আমি দেখা পাইছিলোঁ জংঘলৰ জীৱ জন্তুবোৰক বাজাৰে চাৰ্কাছে ক'ৰবাত ৰাস্তাই তেনেকুৱা এটা মানে প্ৰদৰ্শনীমূলক দেখুৱাই পেলাই পইচা কামোৱা এই চিষ্টেমটো মই আগৰ দিনত দেখা পাইছিলোঁ। কিন্তু আজিৰ দিনটোত বিশ্বৰ বিভিন্ন NGOৰ নেতৃত্বত তেওঁলোকে ৱাইল্ডৰ বস্তু জংঘলৰ জীৱ জন্তু জংঘলতে ৰাখিব লাগে, বাহিৰত আনিব নালাগে, তেনেকুৱা কথা চিন্তা কৰি পেলাই আজিৰ দিনটোত গোটেই মানে এই চাৰ্কাছত দেখুওৱা জীৱ জন্তু দেখুওৱা আজিৰ দিনটোত বন্ধ হৈ যায়। সেইটো আমাৰ কাৰণে খুব ভাল। কিন্তু আমাৰ মাজত হাতী ক'লে অলপ বেলেগ ধৰণে লয়। যিবিলাকে নেশ্যনেল পাৰ্কত নিকটৱৰ্তী যিমান ৰাইজ আছে, আপোনালোকে জ্ঞাতো আপোনালোকে জানেই যে হাতী আৰু মানুহৰ যিটো সংঘাত, এই সংঘাতটো আজিও কম হোৱা নাই। যেতিয়ালৈকে হাতী আৰু মানুহৰ সংঘাত বাঢ়ি থাকিব তেতিয়া মানুহৰ মাজত ডিপাৰ্টমেণ্টৰ প্ৰতি এটা ঘৃণা আহি যাব। সেইটো কথা সঁচা কথা। আজি ভাগ্যৰ কথা, আজি ডিপাৰ্টমেণ্ট আছে, ৰাইজ আছে, চৰকাৰীভাৱে মই আছোঁ। আজি অন্তত ট্ৰিএংগেল বিভিন্ন ইয়াত উপস্থিত হৈছে। গতিকে আজিৰ দিনটোত আমি ক'ব লাগিব যে এজ এ গভৰ্ণমেণ্টৰ এজন BTRৰ কাৰ্যবাহী সদস্য হিচাপে আৰু মই এই সমষ্টিৰ পৰা এজন বিলংছ কৰা হিচাপে এই অঞ্চলৰ ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্বটো মোৰ মানে আমাৰ। আপোনালোকে মোক দায়িত্ব দিছে আৰু গভৰ্ণমেণ্টৰ লগত আমি সদায় গভৰ্ণমেণ্টৰ কাম কাজ কৰাৰ কাৰণে আমাক দায়িত্ব যিটো দিয়া হৈছে, গতিকে এই অঞ্চলৰ সিকিউৰ, এই অঞ্চলৰ ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব আমাৰ আছে। গতিকে আজি এই অঞ্চলৰ ৰাইজসকলক মই আপোনালোকক কথা দিছোঁ, এইবিলে যিহেতু আমাৰ স্পেচিয়েলি মানাহ চেৰপাং কনষ্টিটিউৱেঞ্চিত আমাৰ 11 ফেন্সিঙৰ কাৰণে 22 কিলোমিটাৰ অলৰেডি এইবিলে নতুনকৈ চেংচন কৰা হৈছে। কিন্তু এটা কথা মই অনুৰোধ কৰিম, আজিৰ দিনটোত এই টেকন'লজিটো কিবা আপডেট আছে নেকি সেইটো মই বিশেষ নাজানো। কাৰণ কিছুমানে কয় এইটো ফেন্সিং এইটো কোনো ছাকচেছ নহ'ব, বেলেগকৈ ল'ব লাগিব। তেনেকুৱা যদি চফিষ্টিকেট কিবা টেকনিক জনোৱা মানুহ বা জনা মানুহ আছে মোৰ লগত অলপ দেখা কৰিব দিলে খুব ভাল পাওঁ। আজি তেতিয়া আমাৰ টিকেনে জানিব অলপ। গতিকে এই টেকনিকেলবিলাক আমি যদি কৰোঁ সঁচা হৈছেগৈ আৰু হাতী আৰু মানুহৰ যিটো সংঘাত, এই সংঘাতটো নাইকিয়া হ'ব। কাৰণ অলপ আগতে আমাৰ মেডি ডাঙৰীয়াই কৈছে জংঘলত থকা হাতীটোৱেই চবচে ইঞ্জিনিয়াৰিঙৰ কাম কৰে বুলি কৈছে। ইঞ্জিনিয়াৰিঙৰ কাম এইটো ডেঞ্জাৰ বস্তু। কিন্তু হাতী এনে সৰু ৰাস্তাটো যাব পাৰে, আপোনালোকে নিজেই চবেই গম পাইছে। স্পেচিয়েলি CC কেমেৰাটো আপোনালোকে দেখা পাইছে যে এনেকুৱা মানে 11 ফেন্সিং লগাই থোৱা তাৰৰ মাজেদি কেনেকৈ ওলাই যাব লাগে, কি চিষ্টেমত ওলাই যাব লাগে, গোটেই টেষ্টিং কৰা পৰ্যন্ত এই জ্ঞান হাতীৰ আছে। মানুহৰ যিমান জ্ঞান আছে হাতীৰো সেই জ্ঞানটো আছে। কিন্তু এটা কথা, হাতীয়ে জংঘলত থাকে, আমাৰ যিটো আমি মানুহে ব্যৱহাৰ কৰা নেচাৰেল যিটো ফ্ৰুইটছ ফল মূল যিটো কয় আমি কাঠল, এই কাঠল বা আপেল আঙ্গুৰ কল এই গোটেই বস্তুবোৰ নেচাৰেল ফুড। কিন্তু তেওঁলোকৰ কাৰণে জংঘলৰ জীৱ জন্তুৰ কাৰণে সেইটো আৰ্টিফিচিয়েল ফুড। যেহেতু সেইটো জংঘলত নাপায় সেইকাৰণে তেওঁলোকৰ সেইটো আৰ্টিফিচিয়েল ফুড। যেতিয়া নেকি জংঘলৰ জীৱ জন্তুৱে আৰ্টিফিচিয়েল ফুড ভাল খাদ্য এবাৰ যদি চুই পাইছে, এবাৰ যদি খাই পাইছে, সেই জীৱাত লাগি থাকিব। অকল সেইটোৱেই বিচাৰি থাকিব, ক'ত পাম কল, ক'ত পাম কাঠল, ক'ত পাম নিমখ, ক'ত পাম চাউল, সেই বস্তু বিচাৰি গাঁৱলৈ টাপুলি মেলে।